গুৱাহাটী এয়াৰপোৰ্টত শতাধিক পদ খালী। স্কাইটেক এভিয়েশ্যনে একেদিনেই নিযুক্তি দিলে 20 কেবিন ক্ৰু গ্ৰাউণ্ড ষ্টাফ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট আদানী গ্ৰুপে লোৱাৰ পাছত বিমানবন্দৰটো সম্প্ৰসাৰণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰটোত গুৱাহাটী বিমানবন্দৰৰ ভিতৰত দূৰণিবতীয়া যাত্ৰীৰ বাবে আৰম্ভ হ'ব এখন পঞ্চতাৰকাযুক্ত হোটেল। যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ, গুৱাহাটী বিমানবন্দৰত প্ৰয়োজন এতিয়া বহু সংখ্যক নতুন কৰ্মচাৰীৰ। নতুন টাৰ্মিনেল উদ্বোধন হ'ব, পঞ্চতাৰকাযুক্ত হোটেল হ'ব, ডমেষ্টিক ইণ্টাৰনেশ্যনেল ফ্লাইটৰ সংখ্যা বৃদ্ধি পাব, গতিকে প্ৰয়োজন হ'ব নতুন কেবিন ক্ৰু গ্ৰাউণ্ড ষ্টাফ ইত্যাদি। আৰু বিমানবন্দৰটোৰ বাবে প্ৰয়োজন হোৱা নতুন কেবিন ক্ৰু গ্ৰাউণ্ড ষ্টাফ ইত্যাদিৰ বাবে বিমানবন্দৰটোৰ অধিকাৰী আদানী গ্ৰুপে ইতিমধ্যে যোগাযোগ সম্পন্ন কৰিছে মহানগৰী গুৱাহাটীৰ ABC স্থিত স্কাইটেক এভিয়েশ্যন নামৰ এক প্ৰতিষ্ঠানৰ সৈতে। মহানগৰী গুৱাহাটীৰ ABC স্থিত স্কাইটেক এভিয়েশ্যন নামৰ এই প্ৰতিষ্ঠানটোৱে মূলতঃ কেবিন ক্ৰু গ্ৰাউণ্ড ষ্টাফ হস্পিটেলিটি মেনেজমেণ্টৰ ট্ৰেইনিং প্ৰদান কৰে। এনে অৱস্থাত স্কাইটেক এভিয়েশ্যন নামৰ এই প্ৰতিষ্ঠানটোত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে যে নিযুক্তিৰ ক্ষেত্ৰত আগস্থান পাব ই নিশ্চিত। যি সময়ত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ একাংশ শিক্ষাৰ্থীক একাংশ শিক্ষাৰ বেপাৰীয়ে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান খুলি প্ৰতিনিয়ত প্ৰবঞ্চনা কৰি আহিছে, সেই সময়তে মহানগৰী গুৱাহাটীৰ এই শিক্ষা প্ৰতিষ্ঠানটোৱে উত্তৰ পূবৰ শিক্ষাৰ্থীসকললৈ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। হয়, আজি আপোনাক মহানগৰীৰ ABC স্থিত স্কাইটেক এভিয়েশ্যনৰ কৃতিত্বৰ কথাকেই ক'বলৈ ওলাইছো। স্কাইটেক এভিয়েশ্যননো কি, তেখেতলোকৰ উদ্দেশ্য লক্ষ্যৰ বিষয়ে কি কৈছে প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী বিষয়ে এবাৰ শুনক। ফাৰ্ষ্ট অফ অল এইটো আমাৰ এটা অৰ্গেনাইজেশ্যন হয় য'ত আমি এভিয়েশ্যনৰ কাৰণে এয়াৰপৰ্টৰ কাৰণে আমি ইয়াতে ৰেডি কৰোঁ কেণ্ডিডেটখিনি। চ' আজি ইয়াতে গুৱাহাটী এয়াৰপৰ্টৰ পৰা ইয়াতে 18টি মেম্বাৰ্ছ আহিছে, HRs আহিছে, যোনে আমাৰ কেণ্ডিডেট যিখিনি আছে, আমাৰ ষ্টুডেণ্ট যিখিনি আছে তেওঁলোকক ইণ্টাৰভিউ ল'ব বা তেওঁলোকক এটা কেম্পাছ ড্ৰাইভ হিচাপে আমি মাতিছোঁ। তো যিখিনি ষ্টুডেণ্ট ইয়াতে চিলেক্ট হৈ যাব আজি তেওঁলোকৰ ডিৰেক্টলি এপইণ্ট পাই যাব গুৱাহাটী এয়াৰপৰ্টৰ কাৰণে। আপোনালোকৰ ইয়াৰ পৰা কিমানে প্লেচমেণ্ট পাইছে এতিয়ালৈকে আৰু ক'ত পাইছে? প্লেচমেণ্টটো একচুৱেলি সেইটো পেন ইণ্ডিয়া হিচাপে আমি দিওঁ, যাৰ য'ত কৰিবলৈ ইচ্ছা বা যিটো ডিপাৰ্টমেণ্টৰ কাৰণে যোন চিলেকশ্যন হয় তেনেকুৱা হিচাপে দিয়া হয়। মানে যোনটো নিয়াৰেষ্ট এয়াৰপৰ্ট চিলেক্ট কৰিব পাৰে মানে ছাপ'জ এইটো আমাৰ ব্ৰাঞ্চ হয় গুৱাহাটী, আদাৰৱাইজ আমাৰ হেড অফিচটো আমাৰ দিল্লীত আছে। তো অল অভাৰ দ্য ইণ্ডিয়াৰ মেক্সিমাম জেগাতে আমাৰ ব্ৰাঞ্চ যিখিনি আছে। তো চেম তেনেকৈ আমাৰ প্লেচমেণ্টটো অল অভাৰ দ্য ইণ্ডিয়াই দিয়া হয় তেনেকৈ। আজি ক'ৰ ষ্টুডেণ্টছ আহিছে ইয়াতে? আজি ইয়াতে গোটেই অল অভাৰ দ্য ইণ্ডিয়াৰ ষ্টুডেণ্ট আছে আমাৰ ইয়াতে, অকল গুৱাহাটী যে আছে যে তেনেকুৱাই নহয়। আৰু কিছুমান লোকেল আছে আমাৰ গুৱাহাটীৰ, কিছুমান আমাৰ নলবাৰীৰ পৰা আহিছে, কিছুমান মেঘালয়, আইজল, মণিপুৰ, তো চব জেগাৰ পৰাই আহিছে তেনেকৈ হিচাপে। এতিয়া যোনখিনি ষ্টুডেণ্টছে আপোনাৰ প্লেচমেণ্ট নাপায় সেইখিনি ষ্টুডেণ্টছৰ কাৰণে কিবা অল্টাৰনেট? অফক'ৰ্ছ, যেনেকৈ ছাপ'জ যদি মই ফৰ এক্সাম্পল কওঁ, আজি যিখিনি কেণ্ডিডেটক আমি বহাইছোঁ কেম্পাছ ইণ্টাৰভিউৰ কাৰণে, যদি তেওঁলোকৰ বাই চান্স যদি এনেকুৱা হয় কি তাৰে কোনোবা 2-এজন ৰৈ গ'ল নহ'লে, তো তেওঁলোকক আমি ফিডবেকখিনি দিওঁ কিহৰ কাৰণে হোৱা নাই, কি আকৌ তেওঁলোকে ডেভেলপ কৰিব লাগিব। চ' ডেট আমাৰ ট্ৰেইনাৰ্ছ আছে এয়াৰপৰ্টৰে, তো তেওঁলোকে আকৌ তেওঁলোকক ট্ৰেইন কৰিব ফৰ তেওঁলোকৰ গ্ৰ'ৰ কাৰণে, দেন আমি আকৌ কেম্পাছ ইণ্টাৰভিউ তেওঁলোকক বহাম। উত্তৰ পূবৰ শিক্ষাৰ্থীক সপোন দেখুওৱা শিক্ষা প্ৰতিষ্ঠানৰ এতিয়া মহানগৰীত অভাৱ নাই, তেন্তে আপুনি বিনা দ্বিধাই নিৰ্বাচন কৰিব পাৰে স্কাইটেক এভিয়েশ্যন নামৰ এই প্ৰতিষ্ঠানটি। উল্লেখ কৰিব লাগিব যে স্কাইটেক এভিয়েশ্যন নামৰ এই প্ৰতিষ্ঠানটোৱে আৰ্থিকভাৱে অনগ্ৰসৰ শিক্ষাৰ্থীসকললৈও কঢ়িয়াই আনিছে এক সুবৰ্ণ সুযোগ। বিমান সেৱা ক্ষেত্ৰখনত যদি আপোনাৰ সন্তান কিংবা আপোনাৰ পৰিয়ালৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে দেশৰ বিমান সেৱাৰ ক্ষেত্ৰখনৰ লগত জড়িত হ'ব বিচাৰিছে, তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। স্কাইটেক এভিয়েশ্যনৰ যিকোনো পাঠ্যক্ৰমত যদি আপুনি নাম ভৰ্তি কৰিব বিচাৰিছে, নাম ভৰ্তিৰ বাবে যদি আপোনাৰ প্ৰয়োজনীয় ধনৰ নাটনি হৈছে, তেন্তে শিক্ষা ঋণ প্ৰদানৰ যোগেদি আপোনাৰ আৰ্থিক সমস্যাও তৎকালে সমাধানৰ ব্যৱস্থা কৰি দিয়ে স্কাইটেক এভিয়েশ্যন কৰ্তৃপক্ষই। ইয়াৰ উপৰি স্কাইটেক এভিয়েশ্যনত আছে আন এক সুবৰ্ণ সুযোগ। স্কাইটেক এভিয়েশ্যনত অভিজ্ঞতা সম্পন্ন শিক্ষকসকলে আপোনাৰ সন্তানক কিংবা আপোনাৰ পৰিয়ালৰ কোনো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে শিক্ষা। আপুনি আপোনাৰ সন্তানে কিংবা আপোনাৰ পৰিয়ালৰ কোনো ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীলৈ আহি বিমান সেৱাৰ বাবে প্ৰয়োজনীয় শিক্ষা গ্ৰহণত অসুবিধাৰ যদি সৃষ্টি হয়, তেন্তে অফলাইন ট্ৰেইনিঙৰ বাবেও আপুনি স্কাইটেক এভিয়েশ্যনত নামভৰ্তি কৰিব পাৰে। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।